এয়া হৈছে শিৱসাগৰৰ বেতবাৰী মৌজাৰ চাংমাই গাঁৱত যোৱা মঙলবাৰৰ পৰা ইয়াতে পানী উঠিছিল আৰু অৱস্থা চাওক এতিয়া এই অৱস্থা প্ৰায় 9 পৰা 10 দিন অতিক্ৰম কৰিছে সাগৰ সদৃশ পৰিৱেশ সেয়া পথাৰ সেই অৱস্থা এইফালে দৰিকা এইফালে দিখৌ পানী ইয়াৰ পৰা যোৱা নাই আৰু এইসকল গাঁওবাসী এতিয়া নিজৰ ঘৰ এৰি আন স্থানত থাকিবলগীয়া হৈছে কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ কিতাপ পত্ৰ স্কুল সকলো বন্ধ 9-10 দিনৰ পিছত এই অৱস্থা গাঁওবাসীৰ সৈতে কথা পাতিম কিছু সময়ৰ পিছত ইয়াত বদৰুদ্দিন আজমল আহিব বা তেওঁ আগতেও আহিছে যি কি নহওক মই আপোনালোকৰ সৈতে কথা পাতিম মঙলবাৰৰ পৰা এই অৱস্থা আপোনাৰ ঘৰ কোনটো মোৰ ঘৰ এইটো এই মঙলবাৰৰ পৰা এতিয়ালৈকে পানী ঘৰৰ আচবাব ঘৰ এপাক যাব পাৰিম নোৱাৰে যাব নাই সোমাব পাৰিম নাই এবাৰ চাই আহিব পাৰিম নোৱাৰে যাব বলক ঘৰটো চাওঁচোন আপোনাৰ এই ঘৰটো বাকী তোমালোক মোৰ ঘৰ সেইটো অকমান মানে ভিতৰত ইমানটো পানী তাৰ পৰা অকমান কমিছে অলপ তোমাৰ এইটো মোৰ স্কুল বন্ধ গৰম বন্ধ আছে স্কুল গৰম বন্ধৰ কাৰণে চলি আছে এই ঘৰটো চাওক 10 দিন ধৰি পানী এতিয়া ৰ'দ আপোনালোকে উপলব্ধি কৰিব পাৰিব ঘৰটোলৈ যোৱাৰ পৰিৱেশ নাই আমি আগবাঢ়িবলৈ চেষ্টা কৰিম কিন্তু ঘৰটোলৈ যোৱাৰ পৰিৱেশ নাই এই ঘৰটোৰ যি আচবাব আছিলে সেই আচবাবটো এতিয়া নাই চাগে আৰু আচবাব যি আছিলে সেই আচবাব থকাৰ কোনো সন্দেহে কৰিব নোৱাৰি বাইদেউ আপোনাৰ ঘৰটোৰ আহক বাহিৰলৈ ওলাই আহক আপুনি যাব নালাগে ক্ষমা বিচাৰিছো আপোনাক যোৱাবলৈ অনুৰোধ কৰাৰ কাৰণে মই উপলব্ধি কৰা নাছিলো আপোনাৰ ঘৰটো ইমানলৈকে ডুবিছে বুলি বাকী পৰিয়ালৰ লোকসকল ক'ত আছে আহক আগলৈ আহক ক'ত আছে এতিয়া হেৰিয়াত কি কয় লাকুৱাত আছে ঠিকে আছে তেওঁলোক ইয়াত কোন থাকে মোৰ ডাঙৰজনী ছোৱালী থাকে এতিয়া ঘৰৰ আচবাব টিভি বিচনা পত্ৰ একো নাই শূন্য পিন্ধিবলৈ কাপোৰ নাই কি কৰিম আমি এতিয়া আপোনালোক ক'ত আছে এতিয়া আমি সেইখিনিতে আছো আমাৰ পৰিয়ালৰ মানুহৰ ঘৰত আৰু বাকী খাদ্য বিৰাট এই খাল আছে যেন লাগিছে হয় বৰ ভয়ানক হয় খাল আছে যেন লাগিছে বাকী খাদ্য দিছা পাইছো টাকা পাইছে ন এইটো আপোনাৰ ঘৰ আৰু আগতো কাৰোবাৰ ঘৰ এগৰাকী হয় আহকচোন আহক মোৰ ঘৰলৈ পদূলিতে যাব নোৱাৰে এই মানে মোক পথাৰৰ মাজলৈ যে প্ৰথমে মোৰ ঘৰে বুৰিছে গাঁওখনৰ ভিতৰত প্ৰথমতে আপোনাৰ ঘৰেই বুৰিছে গতিকে দৰ্শক আপোনালোকে উপলব্ধি কৰিব পাৰিব অসমবাসীয়ে এতিয়ালৈকে উপলব্ধি কৰিছে কিন্তু ভয়াৱহতা এতিয়াও আঁতৰা নাই আমি গুৱাহাটীৰ পৰা আহি শিৱসাগৰৰ বেতবাৰী মৌজাৰ চাংমাই গাঁৱত উপস্থিত হৈছোহি আৰু দূৰলৈকে পানী এইফালে যদি চাই মহাসাগৰ মহাসাগৰ আৰু পানী শুকোৱা নাই পানীটো ওলাই যোৱা নাই হয়নে এইফালে দৰিকা এইফালে দিখৌ অলপ কমিছে কম লাহে লাহে কমিছে অলপ হলেও আমাৰ ঘৰ আমি বিপদসীমাৰ ওপৰতে আছো মোৰ গডৰেজ পানী তলত আৰু আপোনাৰ ঘৰত কোন আছে মোৰ ঘৰত মোৰ ছোৱালীজনী এতিয়া আজি তাই প্ৰাইভেট কাম কৰে আজি আকৌ মালিকে গাড়ী দি পঠিয়াইছে টাউনতে ৰুম লৈ তাৰ পৰা ডিউটি কৰিব মানে আজি ওলাই গৈছে আপোনাৰ ঘৰত বাকী আপোনাৰ মাৰ ঘৰটো সুৰক্ষিত হৈ আছে হয় তাতে আছো মই আৰু আপোনাৰ আচবাব ইত্যাদি সব মানে চিভান এইবোৰ একো মানে বস্তু মোৰ বাচনে উঠি গ'ল ঘৰ ভাগি মোৰ পানী থোৱা বাচনলৈকে উঠি গ'ল শূন্য একোৱেই নাই মানে আপুনি চাব পাৰে মই চাউল মেলি থৈছো মানে এইবোৰ চাউলৰ বাকেট চাকেট যাব পাৰিম নে বাৰু পাৰিব বলক এফালে অকমান আমি গৰু ছাগলী বেলেগত বান্ধি থৈছে এয়া চাওক বানৰ ভয়াৱহতা শিৱসাগৰৰ বেতবাৰী মৌজাৰ চাংমাই গাঁও আমি ৰাস্তাৰ মাজে মাজে আহিবলৈ সক্ষম হৈছো কিন্তু ঘৰবোৰ যি ধৰণে উঠি গৈছে অঞ্জনে এই ঘৰটো দেখিবলৈ আপোনাক অনুৰোধ জনাম এই গেটখনৰ মানুহেই নাই গেটখনৰ আধালৈকে পানী এতিয়াও যোৱা 10 দিন ধৰি পানী আঁতৰি যোৱা নাই গতিকে বৰষুণ যিহেতু দিয়া নাই আজি ৰাতি দিছিলে ন হয় আজি ৰাতি পাতলীয়া বৰষুণ কিন্তু পানীটো ওলাই যোৱাৰ ৰাস্তাটো বন্ধ হৈ আছে বা অন্য কিবা এটা হৈছে যাৰ পৰিপ্ৰেক্ষিতত পানীখিনি কৰবাত গাত আছে গতিকে সাৱধানে আমি পাৰ হ'ব লাগিব মাজেদি যাব লাগিব হয় জেওৰাবোৰ তলৈ চাব সাৱধানে আহিব এইটো কাৰ ঘৰ
হয় আপোনাৰ ঘৰ কোনটো নাৰিকলৰ কাষেদি এই পদূলিটো পানী পদূলিটো তাতকৈ বেছি পানী আপোনাৰ এই ঘৰটো নহয় পিছলৈ আছে এইটো ৰাস্তাৰে মোৰ গৈ থাকিব লাগিব গলি এইটো আচ্ছা এইটো কাৰ ঘৰ এইটো আমাৰ ঘৰৰ প্ৰতিবেশীয়ে তেওঁ বুঢ়িছিলে আপোনালোকৰ পদূলি আপোনাৰ এইটো পদূলিটো মানে এইটো ৰাস্তা কোনো চিন চাপ নাই অঞ্জন সাৱধানে আপুনি পাৰ হ'ব গাত থাকিব পাৰে হয় নামিলে তিতি যাব হয় এই ধৰণৰ পানী হয় এইটো আপোনাৰ ৰাস্তা কওক কি হৈছে এইফালেদি মোৰ গৈ থাকিলে সেইখন মোৰ বাৰী দেখিছে নহয় সেই হেন্দালিৰ পৰা আগলৈ তেওঁলৈ যদি আপুনি ফ'কাছ কৰা যায় এওঁ কথাখিনি ক'ব বাইদেউ অকণমান আগলৈ আহক কওকচোন আপোনাৰ ঘৰটো কোনখিনিত আছিলে ইয়াৰ পৰা আগলৈ আমি যাব পৰা প্ৰথম কথা ইয়াৰ পৰা আগলৈ যাব পৰা অৱস্থাত নোৱাৰিব ভূৰ বা নাও হ'লে যাব পাৰিব হয় সেইটো দেখি আছে যে বাৰীখন সেইটোৱে তাত এখন বাৰী আছিলে জেওৰাবোৰ তল গৈ আছে আপুনি ধৰিব নোৱাৰে কঠিয়ানি মানে আছিলে কঠিয়নি আছিলে জেওৰা একেবাৰে তল গৈ আছে এখনো জেওৰা নেদেখি নাই নেদেখি ওপৰেদি ভূৰ যায় মানে জেওৰা ওপৰেদি ভূৰ যায় এই অৱস্থা আৰু আপোনাৰ ঘৰটো কোনখিনিত আছিলে সেই তাতে আছে মোৰ কেঁচা ঘৰ গছৰ আঁৰ হৈ আছে গছে মানে গছ গছনি আছে মোৰ বাৰী হয় সেইবোৰে আঁৰ হৈ আছে ইয়াৰ পৰা নেদেখিব ঘৰটো অকণমান আপুনি যদি আগলৈ যাব পাৰিলেহেঁতেন তেতিয়া দেখিলেহেঁতেন এয়া মোৰ মাৰ ঘৰ মই ইয়াতে এতিয়া আছো হয় আপোনালোকৰ মাৰ ঘৰ ইয়াতে আছে আৰু বাকী তেওঁলোকৰ হয় বাইদেউ আপোনাৰ এইটো ঘৰ ন ঘৰত পানী সোমাইছিলে আৰু আচবাববোৰ আপোনাৰ ঘৰ আচবাব বিচনা পাতি নষ্ট অকণ ওখ কাৰণে নষ্ট হোৱা নাই ন ইটা চিটা দি অকমান ওখ কৰি দিলো মোৰ খালি ইটা দিছিলো যদিও মানে ৰক্ষা নহ'ল আৰু খোৱা বোৱা মই ইয়াতে পাইছো কিন্তু ঘৰটোতো আকৌ বনাবলৈ মানে বেৰবোৰ ভাগি গ'ল নহয় আৰু তাতে বোৰ্ডবোৰ চলিছে নাই ঢৌৱে কেঁচা ঘৰহে আৰু ভাঙি দিলে মানে এইবিলাক তেওঁলোকে পৰীক্ষা কৰিবৰ কাৰণে আছে তেওঁলোকৰ গাত দুখ নাই ট্ৰেন্সফৰ্মাৰ চাবৰ কাৰণে কিমান পানীৰ তলত আছে কাৰেণ্টটোতো নাই আজি 20 তাৰিখৰ পৰা 20 তাৰিখৰ ৰাতি 10 বজাৰ পৰা নাই কাৰেণ্ট 20 তাৰিখৰ ৰাতি 10 বজাৰ পৰা নাই যোৱা মঙলবাৰ বাইদেউ আপোনাৰ কোনটো ঘৰ বাইদেউ যাব পাৰিম নে আমি বাৰু কিমান দ পানী ৰাস্তাৰ মাজে মাজে যাবলৈ আমি প্ৰয়াস কৰিছো কাৰণ ৰাস্তাৰ দুই কাষে পানীৰ গভীৰতা আমি অনুমান কৰিব পৰা নাই প্ৰথমবাৰ আহিছো স্থানীয় লোকসকলে গভীৰতা অনুমান কৰি তেওঁলোকে সহৱস্থান কৰিছে কিন্তু প্ৰিয় দৰ্শক এতিয়াও উপলব্ধি কৰক আপোনালোকে ভয়াৱহতা এইখন গেট আজিৰ দিনটোত এই ভয়াৱহতা 9ৰ পৰা 10 দিন বাগৰি গ'ল এওঁলোকৰ মতে মংগলবাৰ ইয়াত পানী সোমাইছিল গতিকে 9ৰ পৰা 10 দিন বাগৰি গ'ল এই ঘৰটো চাওক আজিৰ দিনটোত য'ত ওপৰত প্ৰখৰ ৰ'দ আজিও গেটৰ মাজলৈকে পানী ভিতৰ সোমাইছিল পানী বাইদেউ আগলৈ যাব পাৰিম নে বাৰু বেছি দূৰ নাযাওঁ বেছি দূৰ হয় নাই কাপোৰ তিতক বাৰু বাইদেউ আপোনাক কওকচোন আপোনাৰ ঘৰটো আপুনি অকণ আগলৈ আহক ঘৰটো বহিছিলে পানীয়ে বেৰ ভাগিলে পাছফালে পাকঘৰৰ কেঁচা বেৰ আৰু আচবাব বাচন বৰ্তন বিচনা পত্ৰ আৰু বাকী আলমাৰী গডেজ চডেজ তিতিলে বিচনা চিচনা এতিয়া ক'ত আছেগে এই বাইদেউৰ ঘৰত আছে আকৌ বাইদেউৰ ওচৰতে ঘৰ ওচৰতে খোৱা বোৱা তাতে কোন কোন আছে আপোনাৰ ছোৱালী 3জনী তেওঁলোক তেওঁ টাউনত আছেগৈ ভাড়াঘৰ লৈ আছে এতিয়া নতুনকৈ গোটেইখিনি কৰিব লাগিব ঘৰটোতো মেৰামতি ভালকৈ কৰিব লাগিব মানুহজনো এতিয়া অলপ দিনতে পানী আগত ঢুকাইছে কিমান দিন হ'ল এমাহ নাই হোৱা এতিয়া কাটি 6 মাহ হ'ব ন গতিকে সাহায্য লাগিব ঘৰটো নিৰ্মাণ কৰাত বা অন্যান্যখিনি লাগিব দিলে চৰকাৰে নিশ্চিত কৰিছে সাহায্য পাব এইটো দমকল ন সেইটো টিউবেলটো চাওক এইটো আজি কেনেবাকৈ টিউবেলটো দেখা পোৱা গৈছে দমকলটো পাকঘৰ ওলোৱাই নাই পাকঘৰ বৌ খাই আছে পানীটো ওলাই কিয় যোৱা নাই ইফালে গোটেই পানী পথাৰ আমাৰ এইটো পানীটো গ'লেহে পানীটো গ'লেহে আমাৰ ঘৰটো ওলাব পথাৰৰ পানী যাব ইয়াৰ পানী দিবলৈ ওলাব ইয়াৰ পানীটো কলৈ যাব নিজে আজি বিপদসীমাৰ ওপৰতে বদলি কৰাই নাই গোটেই দিনটো তেতিয়া আছো গৰু হৈ তাত ঘৰটোত বান্ধিছো
সেইফালে গৰু ন আগলৈ যাবলৈ প্ৰয়াস কৰিম আপোনালোকৰ খেতি চব চেছ আমাৰ মানে খেতি কমপ্লিট হৈছিলে এইখন গাঁৱৰ খেতি কমপ্লিট হৈছে কমপ্লিট হৈছিলে আপোনাৰ খেতি পিছফালে আকৌ চব টকা পইচা গ'ল শস্য গ'ল অহা বছৰ কি খাম তাকো চিন্তা আৰু ভিতৰৰ ধানটো চব তিতিলে মোৰ ভিতৰৰ ধান বস্তা হিচাপে চব তিতি গ'ল ধান ওপৰতে তুলিছিলোগৈ কিন্তু ইমান ডাঙৰ পানী হ'ব বুলি ভবাই নাই আমি দেখা নাই নহয় বুঢ়ী হ'লো মই এতিয়া বাইদেউ কোন এই আগৰ ৰাস্তা আপোনাৰ ক'ত আপোনাৰ ঘৰটো আমাৰ সোমাওঁতে এককাল এইটো এতিয়া অকণমান শুকাইছে পানী আমি এতিয়া তাত আছো ঘৰটো আছে কাৰণে থাকিব পাৰিছো নহ'লেতো এককাল সোমাবই নোৱাৰি পানী এই ঘৰটোত পানী দিগদাৰ আচ্ছা যিদিনাখন পানী সোমাল আপোনালোকে ঘৰ এৰি বস্তু বাহানি লৈ যাবলৈ সময় নাপালে কেনেবাকে মানুহখিনি ওলাই পেলাই যাব পাৰি মানে খন্তেকত এঘণ্টা মানে নহ'লে পানী মানে বাগৰিলে পটাপট আমাৰ এইচোৱাটো সোনকালে ওলাইছে হাঁহ ভেকুলী মানে যি পোক পতংগ আছে চব ওলাইছে শামুক চামুক কেঁচু আদি কৰি মানে একদম থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে এনেকুৱা হৈছে এইবোৰতো এতিয়া ৰ'দ দিলত শুকাইছে অকমান ন আগতে একদম বহুত পানী আছিলে দিয়ক আপোনালোকৰ মনৰ কথা বুজ ললো আমাৰ যোগেদি গোটেই সমগ্ৰ অসমে আপোনালোকৰ মনৰ কথা দেখিব প্ৰিয় দৰ্শক চাওক এইটো আজি 9-10 দিনৰ পিছতো এই অৱস্থা যিয়াটো ভুগিছে ইয়াৰ লোকসকলে পানীৰ এই অৱস্থা যদিও আমি ৰাস্তাৰ মাজত আছো আমি যদি ৰাস্তাৰ ছাইডলৈ যাওঁ সমীপলৈ যাওঁ তেতিয়া এককালৰ ওপৰৰ পানী ৰ'ব এক মিনিট কি ক'ব বিচাৰিছে বাইদেউ এই জীৱ জন্তুৰ কাৰণে অকণমান দানা চানা যদি যোগান ধৰিলেহেঁতেন চাপৰ যেনে গৰু ছাগলীৰ কাৰণে গৰু ছাগলীবোৰতো খাদ্য এতিয়া মই এই কটাৰী লৈ আছো যে কলপাত কাটিবলৈ আহিছিলো কলপাত কাটিবলৈ আহিছিল গৰুৰ কাৰণে ছাগলীৰ কাৰণে গছবোৰ মৰি গৈছে খাদ্য মোক কন্দুৱে ফুটিলে গোটেই হাতে চাতে মূৰে চুৱে ফুটিলে একো নাই লগা কাপোৰ পত্ৰ সেয়াতে থৈ দিছো পানীতে পানী কাপোৰ তিতিলেহি তাত লুটিয়াবলৈ আহিছোহে মই তুচক চব তিতিলে চাদৰ তাদৰ তিতি এদা হ'ল বাইদেউ বাকী নাই গোটেই পকা চকা খান খাই গৈছে পকা চব ফাটিলে আমাৰ সেইটো কাৰণে ইমান এটা দুখ কৰা নাই প্ৰকৃতিয়ে যি কৰিছে চবকে কৰিছে আমাৰ শিৱসাগৰ জিলাৰ প্ৰায় মানুহখিনিকে কৰিছে যে সেইকাৰণে তাকে সান্তনা লভি আছো যদি ভৱিষ্যতে থাকিবলৈ জীয়াই থাকিবলৈ কিবা সাহায্য দিয়ে তেতিয়া ভাল লাগিব আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ওচৰলৈ আহিছিলো আপোনালোকৰ অৱস্থাৰ বুজ ল'বলৈ অসমবাসী ইতিমধ্যে উপলব্ধি কৰিছে সমগ্ৰ অসমৰ পৰা কিন্তু আপোনালোকৰ ওচৰলৈ সাহায্য আহিছে গতিকে তেওঁলোকে কিন্তু কি সাহায্য দিব লাগিব কি লাগিব আপোনালোকৰ প্ৰয়োজনীয়তা কি সেইটো জনা নাই আমাৰ যোগেদি জানিব হয় পাইছে দিয়াখিনিয়ে দি আছে বা সেই ধৰণৰ হৈছে আপোনালোকৰ কি লাগে তেওঁলোকক কি লাগে কিতাপ পত্ৰ লাগিব স্কুল বন্ধ স্কুল খুলিবলৈ হৈছে কি লাগে সেইটো জনাটো দৰকাৰ হৈছে গতিকে আপোনালোকৰ যোগেদি আমি অসমবাসী বা যিসকলে সাহায্য দিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক আমি জনাম তেওঁলোকক প্ৰকৃততে আপোনালোকক কি লাগে সেই মতে আগবাঢ়িব প্ৰিয় দৰ্শক ইয়াত দেখিছে এই ঘৰটো বা ইয়াৰ চাৰিওকাষে যি অঞ্চল এতিয়াও প্লাবিত হৈ আছে আমি এওঁলোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছো এয়া হৈছে বেতবাৰী মৌজাৰ চাংমাই গাঁও আমি ৰাস্তাৰ মাজে মাজে আহিছো কাৰণে কেনেবাকৈ আমি খোজকাঢ়িব পাৰিছো এই ঘৰবোৰৰ পিছফালে আছে বিশাল পথাৰত এতিয়া সমুদ্ৰ সদৃশ পৰিৱেশ খেতি নষ্ট খাদ্য নাই জীৱ জন্তুৰ কাৰণে গতিকে এইসকল লোকক সঁচাকৈ পূৰ্ণ পৰ্যায়ৰ সাহায্যৰ প্ৰয়োজন ঘৰটো নিৰ্মাণ কৰিব লাগিব বাকী তাৎক্ষণিকভাৱে খাদ্য ইত্যাদি প্ৰদান কৰিব লাগিব আৰু লং টাৰ্মত দীৰ্ঘম্যাদী যিবোৰ সাহায্য এইসকলক প্ৰদান কৰিব লাগিব তেতিয়াহে এওঁলোকে সকাহ পাব কাৰণ 10 দিন ধৰি পানী শুকোৱা নাই এই পানী শুকাই একেবাৰে শূন্য হ'বলৈ চাগৈ আৰু কেইদিন লাগিব সেই মুহূৰ্তত সেয়া কৈ দিব নোৱাৰি গতিকে এই অঞ্চলৰ পৰিৱেশ দেখুৱালো শিৱসাগৰ আন অঞ্চলৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম এতিয়া লৈ আহিছো থেংক ইউ